জয় শ্ৰীকৃষ্ণ সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনালোঁ আৰু আশা কৰোঁ মই মোৰ নতুন ইউটিউব চেনেলটো সকলোৱে মৰম দিব বুলি মোৰ আশা থাকিলে। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আমি সদায় কিবা এটা কাম কৰিবলৈ, কিবা এটা ক'ৰবাত যাবলৈ, তথাপিও আমি সদায় গৰম ভাত আৰু ঘৰৰে চব্জি ধৰি লওক কেনেকৈ বনাই পেলাই কেনেকৈ খাব লাগে সেইখিনি বস্তুৰ ওপৰতে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই সকলোৱে মৰম দিয়ে, তাৰে মই তোমালোকক দেখুৱাবলৈ বিচাৰি আছোঁ। আমি ডিউটিলৈ গ'লে সদায় ৰাতিপুৱা টাইমত ভাত কেইটামান খাই যাব লাগে, গৰম ভাত কেইটামান, ভাজিয়ে হওক বা দালিয়ে হওক, মাংসই হওক বা যিয়ে নহওক, কেইটামান হ'লেও ভাত খাই কৰি যাব লাগে। কাৰণ কিয় কাৰণে তুমি দিনটোৰ কাৰণে ওলাই যাবা, যিহেতু তাত তুমি কি খাবলৈ পোৱা নোপোৱা সেইটো কোনো মেটাৰ নকৰে, কোনেও নাচায় যে তুমি খাইছা। কোনোবাই তোমাক নুসুধে কোনোবাই খাইছে নাই খোৱা, কোনেও নুসুধে। সেইটো হিচাপত তুমি যিমান পৰা সোনকালে উঠি ৰাতিপুৱা গা পা ধুই মেলি ধুনীয়াকৈ ভাত কেইটামান বনাবা। তোমালোকৰ ঘৰত যদি গেছ আছে, কুকাৰতে ধুনীয়াকৈ ভাত কেইটামান বনাই দিলা। তাৰপিছত ভাতকেইটা চিটি মৰালৈকে তুমি ধুনীয়াকৈ ভাজি কুটি ল'লা, ঘৰে শাক যদি থাকে বা নহ'লে নাথাকিলে বজাৰৰ পৰা কিনি কৰি আনি পেলাই ধুনীয়াকৈ শাক চব্জিখিনি কাটি কৰি ল'লা, ধুই পেলাই কাটি কৰি ল'লা, ধুলা। তাৰপিছত ধুনীয়াকৈ কেৰাহীটোতে ধুনীয়াকৈ কিবা কিবি দি কৰি মছলা চছলা দি পৰা তোমালোকে পিঁয়াজ চিয়াজ দি পৰা দিলা, দি পেলাই ভাজিখিনি বনালা। বনাই মেলি ধুনীয়াকৈ বাতি এটাত উলিয়াই ল'লা। যেনেকৈ ধৰিলা মই উলিয়াই লৈছোঁ চোৱা, এইটো ইয়াত ধৰিলা তোমাৰ বন্ধাকবি আৰু আলু, বেঙেনা এনেকৈ মই ধৰিলা ধুনীয়াকৈ কাটি কৰি পেলাই ধুনীয়াকৈ ভাজিটো ধৰিলা ওলাই কৰি ল'লোঁ। ঠিক আছে, এইটো মই দেখুৱাই দিছোঁ। ঠিক আছে, বাতিটোত এক বাতি ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু একদম কুকাৰত বনোৱা দেই। আমাৰ ঘৰত জুই ধৰোঁ, হ'লেও কুকাৰতে ৰাতিপুৱা টাইমত শাকতে বনাই দিলে ধুনীয়াকৈ মোৰ মায়ে। এতিয়া এয়া দেখিছে ধুনীয়াকৈ মই কাঁহীতে উলিয়াই দিলোঁ। মই কাঁহৰ কাঁহীত বেছিকৈ খাওঁ। হেল্ল' গাইছ, মই কাঁহৰ কাঁহীতে বেছিকৈ খাওঁ কাৰণ কিয় কাৰণে মই কাঁহৰ কাঁহীত খালে বোলে ভাল। আগৰ দিনৰ ককা আইতাহঁতে কয় যে কাঁহৰ কাঁহীত, কাঁহৰ বাতিত বোলে ভাত খালে বোলে ভাল। সেইকাৰণে মই কাঁহৰ বাতি আৰু কাঁহৰ কাঁহীতেই লওঁ ভাত খাবলৈ কাৰণে। আৰু লগত থাকে মোৰ পানীৰ মগটো, মই সদায় মগতে পানী খাওঁ গাইছ। আৰু আশা কৰোঁ আপোনালোকে তেনে ভুল নকৰিব যে ৰাতিপুৱা নোখোৱা নেমেলাকৈ ক'তো নাযাব। ডিউটিলৈ যাওক বা চাকৰিলৈ যাওক বা যিকোনো কামত সদায় ৰাতিপুৱা গৰম ভাত এমুঠি খাই কৰি যাব। আৰু মই এতিয়া ডিউটিলৈ যাব ওলাইছোঁ। মই প্ৰাইভেট হস্পিটেলতে জব কৰোঁ, তালৈ মই যাব ওলাইছোঁ। তাৰ আগত মই ভাত এমুঠি খাই লৈছোঁ। আশা কৰোঁ আপোনালোকেও সেই ভাতমুঠি খাই পেলাই কাম কৰিবলৈ যায়, সেয়ে মোৰ আশা থাকিলে। লগতে কোনোবাই যদি নাই খোৱা তেতিয়াহ'লে খাই বৈ লওক গা চা ধুই কৰি। আৰু মই এতিয়া খাওঁ, সেয়ে মই ভিডিঅ'টো প্ৰস্তুত কৰি পেলাই আপোনালোকক দিলোঁ, দুআষাৰ জ্ঞান দিলোঁ। ঠিক আছে, ধন্যবাদ। আজিলৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। নমস্কাৰ।